গুড মৰ্নিং গাইজ। আজি আমাৰ ডিলাৰত এখন গাড়ী আহিছিলে। তো গাড়ীখনৰ বিশেষ প্ৰব্লেম হয়, গাড়ীখন যিমান দিন পাৰে নতুন ব্লক লগালে কিছুদিন মূৰে মূৰে ব্লকটো বেয়া হৈ থাকে। আৰু ব্লকটো কিয় বেয়া হয় সেইটো কাৰণে আমি পূৰা ইঞ্জিনটো খুলিলোঁ আৰু সবিশেষ আমি খুলি কেনে ইঞ্জিনৰ ভিতৰত চাম কি আছে কি নাই। আৰু আমি খুলি কেনে এটা বাকী বাৰু বহুত কিবা কিবি পাইছোঁ, তাৰ এটা মেইন উদ্দেশ্য পাইছোঁ ব্লকটো বেয়া হোৱাৰ, আৰু সেইটো হ'ল যিটো ইঞ্জিনৰ ভিতৰতে হ'ল যিটো ক্ৰেংক চাপ বুলি কয়, ক্ৰেংক চাপৰ যিটো ৰডডাল আছে কাইনেটিক ৰডডাল পূৰা প্লে হৈ আছে। আৰু যদি কাইনেটিক ৰডডাল বেছি প্লে হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ ব্লকটো যোৱাৰ পূৰা চান্স থাকে। সেই গতিকে কাষ্টমাৰৰ ভয় চাইছিল যে মোৰ গাড়ীখনৰ নতুন ব্লক লগোৱাৰ কিছুদিন পিছে মোৰ ব্লকটো বেয়া হৈ থাকে। আৰু সেইটো প্ৰব্লেম মেইন প্ৰব্লেম আছিল এই কাইনেটিক ৰডতে। কাইনেটিক ৰডটো বেয়া থাকিলে আপোনাৰ ব্লকটো বেয়া হৈ যায়। এইটো ব্লকটো চাব, মই দাগিটো দেখাই দিছোঁ, এইটো এনেধৰণে দাগি গৈছে ফ্ৰী প্লে হৈ কেনে এইটো বস্তু দুই চাইডে এইটো দাগি হৈ গৈছে। আৰু সেইটো কাৰণে আপোনাৰ ব্লকটো বা কাষ্টমাৰ ব্লকটো বেয়া হৈ থাকে। আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম আহি থাকে আপোনালোকে ডাইৰেক্ট ব্লক আৰু কেৰেং চাপ চেঞ্জ কৰি দিব আৰু প্ৰব্লেমটো চল্ভ হৈ যাব। তাৰ লগত পাৰিলে আপোনালোকে ভেল্ভটো চেক কৰিব। ভেল্ভৰ যদি লিকেজ থাকে তেতিয়াহ'লে আপোনাৰ ধোঁৱা মাৰিব বা অইল পেট্ৰল বেছিকৈ খাব, যদি চাব। আৰু ক্ৰেংক চাপ চেঞ্জ কৰিলে আপোনালোকে পাৰিলে অইল পাম্পটো চেঞ্জ কৰি ল'ব, কাৰণ ক্ৰেংক চাপক অইল চাপ্লাই দিয়ে। যদি বেয়া থাকে তেতিয়াহ'লে আপোনাৰ অইল নুঠিলে আপোনাৰ ক্ৰেংক চাপটো পুনৰবাৰ বেয়া হোৱাৰ চান্স থাকে। তো এইটো হ'ল নতুন ক্ৰেংক মই লগাই দিলোঁ। নতুন ক্ৰেংকত এতিয়া ফ্ৰী প্লে 1 mm থাকিব। এইটো হ'ল পুৰণা ক্ৰেংক, ইয়াৰ ফ্ৰী প্লে চাব কিমানখিনি আছে। এইটো পূৰা একদম ভিতৰত যিটো আপোনাৰ ৰুলাৰ বিয়াৰিং বুলি কয়, ৰুলাৰ বিয়াৰিংটো আৰু ৱাছাৰটো বেয়া হৈছে, গতিকে বহুত প্লে আছে। আৰু এনেদৰে এই কাৰণে আপোনাৰ ব্লকটো ঘনে বেয়া হৈ আছিলে। এতিয়াৰ পৰা আশা কৰোঁ এই ব্লগটো ভালে হ'ব। আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ভিডিঅ'টো কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।